এই যক্ষকেইটা ভিত্তিতেই নামনি অসমৰ প্ৰথম পালনাম মহাপুৰুষজনাই কৰিছিল আৰু পালনামৰ সময় ঠিক এনেকুৱা সময় আছিল। হেল্ল' ফ্ৰেণ্ডছ, আজি মই আহিছিলোঁ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ বসতি স্থান সুন্দৰদিয়ালৈ মই আহিছিলোঁ। ইয়াত যজ্ঞকেটা বিধি এটা নামঘৰ আছে আৰু য'ত মানে এটা গোপাল ভোগ বুলি এটা অনুষ্ঠান হয়। মই আজি সেই অনুষ্ঠানটোৰ বিষয়ে মানে কি কাৰণে গোপাল ভোগ এই অনুষ্ঠানটো কৰে মই সবিশেষ ডিম্বেশ্বৰ মেধি ছাৰৰ পৰা মই আজি জানিম। ছাৰ, এই অনুষ্ঠানটো কিয় কৰা হয়? গোপাল ভোগ যিটো অনুষ্ঠান এইটো হয়, এইটো জেঠ মাহত কৰা এটা অনুষ্ঠান। এই অনুষ্ঠানটোৰ বয়স অতিকৈ 100 বছৰৰ ওপৰ হ'ব। প্ৰধানত সুন্দৰীদিয়া সত্ৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 14 বছৰ ছমাহ নিবাসৰ স্থান আৰু ইয়াৰ প্ৰতিটো কৃষ্টি সংস্কৃতিৰ লগত মহাপুৰুষ দুজনাৰ যিটো দিয়া কৃষ্টি, সেই কৃষ্টিৰ পৰশ দেখিবলৈ পোৱা যায়। আজি যিটো অনুষ্ঠান অনুষ্ঠিত হৈছে সেয়া যক্ষকেটা ভীতি। এই যক্ষকেটা ভীতিৰ এটি ঐতিহাসিক এটা কাহিনী আছে। সেই কাহিনীটো মই মানে সম্পূৰ্ণকৈ নকৈ থোৰতে ক'ব পাৰোঁ। এই যক্ষকেটা ভীতিতেই নামনি অসমৰ প্ৰথম পালনাম মহাপুৰুষজনাই কৰিছিল আৰু পালনামৰ সময় ঠিক এনেকুৱা সময় আছিল। আৰু কিছুদিন আগতে আমাৰ জেঠ মাহত আমি অৰ্থাৎ 7, 8, 9 জুন 2024 চনৰ এই তাৰিখটোত পালনাম হৈ গ'ল। আৰু ঠিক এই পালনামৰ পিছতেই এই যক্ষকেটা ভীতিত গোপাল ভোগ নামৰ আমাৰ এই অনুষ্ঠানটি হয়। ইয়াৰ উদ্দেশ্য হৈছে বিশেষকৈ কৃষিজীৱী মানুহবিলাকে গৰুৰ ওচৰত গৌ মাতাক পূজা কৰে। কৃষি কাৰ্য মানে অনুষ্ঠিত হয় গৰুক কেন্দ্ৰ কৰি, কৃষি উৎসৱ। আৰু কৃষিৰ ক্ষেত্ৰত গৰুৰ অনবদ্য অৱদান আছে। আৰু এই গৰু পালক ৰূপত ভগৱান শ্ৰীকৃষ্ণৰ যি বালক ৰূপ, সেই বালক ৰূপৰ এটা ওতপ্ৰোত সম্বন্ধ আছে। আৰু গৌ মাতাৰ মংগলৰ কাৰণে ইয়াৰ কৃষিজীৱী মানুহে আজিৰ পৰা প্ৰায় 100 বছৰমান আগতেই এই পবিত্ৰ ভূমিতেই এই অনুষ্ঠানটো আৰম্ভ কৰিছিল। আৰু এই অনুষ্ঠানটো তেওঁলোকে আৰম্ভ কৰিছিল এক গোপাল ভোগ নামেৰে। অৰ্থাৎ গোপাল অৰ্থাৎ শ্ৰীকৃষ্ণৰ বালক ৰূপ। এই শ্ৰীকৃষ্ণৰ চৰণত পাদ্য অৰ্ঘ্য দি সমস্ত গৌ মাতাৰ মংগল কামনা কৰা হয়। আৰু এই বছৰি এই অনুষ্ঠানটো সকলো ৰাইজৰ সহযোগত সুন্দৰকৈ অনুষ্ঠান উদযাপিত কৰা হয়। আৰু আজিও সেই অনুষ্ঠানটি উদযাপিত হৈ আছে। বহুত ভাল লাগিল। ছাৰৰ পৰা মই এই নজনা কথাটো গম পালোঁ আৰু ইয়াৰ যোগেদি মই আপোনালোককো জনাবলৈ চেষ্টা কৰিছোঁ। তো ভিডিঅ'টো ইয়াতে আজি শেষ কৰিছোঁ।